শাস্ত্ৰীয় সংগীতৰ শিক্ষা গ্ৰহণ কৰি নিজকে সুপ্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে। এয়া আমাৰ সকলোৰে বাবে প্ৰেৰণাদায়ক আৰু আশাব্যঞ্জক। ভাৰতীয় উচ্চাংগ সংগীত, সুগম সংগীতৰ লগতে বৰগীতৰ শিক্ষা গ্ৰহণৰ জৰিয়তে আপুনি জীৱন সমৃদ্ধ কৰিবলৈ সক্ষম হৈছে। সেই সুখী ভাগ্যৱান বাদ্যযন্ত্ৰৰ নেপথ্য কণ্ঠশিল্পীৰূপেও আপুনি অসমৰ বিভিন্ন ঠাইত কৰ্মশালাৰ যোগেদি শ্ৰীপ্ৰসাদৰ গীতৰ লগতে চিৰসেউজ অসমীয়া গীত মাতসমূহ নতুন প্ৰজন্মৰ মাজত চিনাকি কৰোৱাই দিয়াৰ এক মহান কৰ্মত নিয়োজিত হৈ থাকি স্বজাতিৰ বাবে আগবঢ়াইছে অনবদ্য অৱদান। সেই মহানুভৱ অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা আপোনাৰ এনে অৱদানৰ বাবে চৰাইদেউবাসী হিচাপে আমি গৌৰৱান্বিত। সেই চৰাইদেউৰ বাতৰি ত্ৰয়োদশ বাৰ্ষিক বৰ্ষপূৰ্তি অনুষ্ঠানত পোনপ্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা বিশিষ্ট চাহ উদ্যোগপতি মানৱীৰাম গৌৰৱ ভুৱনী চৰাইদেউ ৰত্ন বঁটা 2024 সন্মানিত কৰিবলৈ পাই আমি আনন্দিত হৈছোঁ। আপোনাৰ সংগীতৰ এই সাধনা অব্যাহত থাকক। এই প্ৰত্যাশাৰে ভগৱন্তৰ শ্ৰীচৰণত আপোনাৰ সুস্বাস্থ্যৰ লগতে সুদীৰ্ঘ কৰ্মময় জীৱনৰ কামনা কৰিলোঁ। ইতিবিদিত মৃদুল কুমাৰ চাহু, সম্পাদক অবৈতনিক চৰাইদেউ বাতৰি, ধৰ্মেশ্বৰ কোঁৱৰ মুখ্য উপদেষ্টা চৰাইদেউ বাতৰি, শুভজ্যোতি বৰুৱা সম্পাদক অসম ৰাজ্যিক সাংবাদিক সন্থা চৰাইদেউ জিলা সমিতি, তৰুণ গগৈ, পংকজ ৰাজখোৱা, সঞ্জীৱ প্ৰসাদ নেওগ চৰাইদেউ বাতৰি পৰিয়ালৰ কৃষি কৰ্মৰে নিজকে এজন আদৰ্শ কৃষক হিচাপে পৰিচয় দিবলৈ সক্ষম হৈছে। সেইগৰাকী ব্যক্তিক আজি আমি চৰাইদেউ বাতৰিয়ে যুৱ সাংবাদিকতা হিচাপে বঁটা দিবৰ কাৰণে আমি নিৰ্বাচন কৰিছোঁ। আৰু এই বঁটা প্ৰদান কৰিব এবাৰ আমাৰ প্ৰদান কৰিব আসাম ট্ৰিবিউন কাকতৰ জ্যেষ্ঠ সাংবাদিক তথা আজিৰ সভাখনৰ সঞ্চালক মনোজ বৰঠাকুৰ ডাঙৰীয়া। কথা নাই, ঘণ্টা ঘণ্টা গান গাই থাকিব পাৰি, কিন্তু কথা যিটো ক'বই লাগিব। কাৰণ মোৰ আজি যি অনুভৱ মই চমুকে ব্যক্ত কৰিম। মই প্ৰথমতে মঞ্চত উপবিষ্ট আমাৰ সমূহ সন্মানীয় অতিথিক মই সেৱা নিবেদিলোঁ। আজি যিসকলে বঁটা পালে, বঁটা পাব সকলো মোৰ শ্ৰদ্ধাৰে মই সেৱা জনালোঁ। আৰু উপস্থিত সমূহ সংবাদকৰ্মী তথা ৰাইজলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আচলতে বঁটাটো কথা মই যেতিয়া গম পাইছিলোঁ, ফেচবুকৰ যোগেদি মই গম পাইছিলোঁ, মোক কোনেও কোৱাও নাছিলে। হঠাৎ এদিন ৰাতিপুৱা মই হোৱাটছআপত খোলোতে মোলৈ বহুত শুভেচ্ছা বাণী আহি আছে যে প্ৰশান্তক শুভেচ্ছা জনালোঁ, আমুক তামুক লৈ। মই ভাবিলোঁ কি আহিছে মোলৈ, মই তেতিয়া একোৱে গম নাপাওঁ যে এনেকুৱা কিবা এটা হ'ব বুলি। তাৰপিছত মই যেতিয়া গোটেই গ্ৰুপবিলাক মেলাৰ পাছত যেতিয়া গোটেই আমাৰ বহুতকেইটা গ্ৰুপ আছে, আমাৰ চৰাইদেউ বাতৰি আছে, লগতে অন্য বিভিন্ন চৰাইদেউ জিলাৰ গ্ৰুপ আছে, সেইবিলাকত যেতিয়া আহিব ধৰিছে মোলৈ শুভেচ্ছা বাণী, মই তেতিয়া বিশিষ্ট অতিথিবৃন্দ, মোৰ সন্মুখত উপস্থিত হোৱা চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সন্মানীয় ব্যক্তিসকল, সাংবাদিক বন্ধুসকল, সমীক্ষ কৰি অতিথিবৃন্দ, আজিৰ দিনটো মোৰ বাবে এটা বিশেষ দিন হৈ ৰ'ব স্মৃতিৰ পাতত। যিহেতু চৰাইদেউ বাতৰি কাকতে মোক যি যুৱ সাংবাদিকতা বঁটা দিছে, এই বঁটাটোৰ কাৰণে মই যোগ্যতা মোৰ আছে নাই যদি মই নিজক সোধোঁ, তেন্তে মই ক'ম যে মোৰ বৰ বিশেষ যোগ্যতা আছে বুলি মোৰ বিশ্বাস নহয়। কাৰণ মই এনে সামান্য এগৰাকী সাংবাদিক, মোৰ সামান্য প্ৰতিভালৈ মই জন্মগ্ৰহণ কৰিছোঁ, আৰু যি লিখিছোঁ মই ইয়াত
সামান্য প্ৰতিভাৰে লিখিছোঁ এই কথাটোৰ কাৰণে মই উপযুক্ত বুলি মই নিজক নাভাবোঁ মই ভাবোঁ যে এই কথাটোৰ কাৰণে মোতকৈ উপযুক্ত ব্যক্তি আছে বহু বাধা লগা সাংবাদিক আছে ইয়াৰ পিছত আমাৰ কাৰ্যসূচী প্ৰায় চমু চাপি আহিছে মই আমাৰ মাজত কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছে মই চমু এষাৰকে তেখেতৰ অনুভৱ পালন কৰি আহিলোঁ 13 বছৰ 14 বছৰ এইদৰে আগবাঢ়ি গৈ আছে মই এটা কথা বৰ আচৰিত হওঁ মই আমাৰ মঠৰবোৰতো এনেকুৱা এখন সভা পাতিছোঁ এওঁলোকৰ বাতৰি কাকত মই এটা কথা আচৰিত হওঁ মৃদুল চাহু মুখৰ আগত ক'ব নাপায় বৰ নীৰৱে কিছুমান সাংঘাতিক কাম কৰি থাকে আমি ইমানবিলাক সাংবাদিক আছোঁ কওক চৰাইদেউৰ মৰাণৰ ইয়াত বহুত সাংবাদিক আছে আপোনালোকে কওক মৃদুল চাহুৰ কোনো প্ৰচাৰ কৰাৰ নিজকে জহাই ফুৰাৰ মন নাই একদম গহীনত চাইকেল এখন লৈ আপোনালোকে জানিব চাইকেল এখন লৈ ৰাতি হ'লে কেতিয়াবা তেওঁ ঘৰলৈ যাব নোৱাৰিলে মই এদিন ঠাণ্ডা দিনত সোণাৰীত এখন হোটেলৰ দুখন টেবুল লগাই তাতে ৰাতি শুই থকা মই পাইছোঁ এজনে মোক দুৱাৰৰ ফাঁকেদি দেখুৱাইছে এয়া মৃদুল চাহু এনেকুৱা সাংবাদিক এখন পেপাৰ চলাই যোৱা বৰ চুপতি কথা নহয় অসমত ক'ভিড আহিলে বহুত পেপাৰ খতম হৈ গ'ল সোণাৰীৰ আটাইতকৈ পুৰণা যিটো পেপাৰ বিতৰণ কৰা বা বিক্ৰী কৰাৰ প্ৰতিষ্ঠান আছে DL লাইব্ৰেৰী সাংবাদিকজন বৰ্তমান যিজন তেওঁৰ